নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় আঁচনিৰ আবেদন সম্পৰ্কে এখন বিশেষ আপডেট লৈ আহিছে। তো অৰুণোদয় আঁচনিৰ নতুন আবেদন সম্পৰ্কে অসম চৰকাৰে নতুনকৈ কি আপডেট লৈ আহিছে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে লিখা আছে অৰুণোদয় 2.0 expands its reach to transgender, দিব্যাংগজন and individual with various health condition with raise 3,800 crore allocation। তো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ নতুন আবেদন কৰাৰ বাবে ইতিমধ্যে 3,800 কোটি টকাৰ আবেদন দিছে। তো 2024 চনত কোনবোৰ মানুহে অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব, কোনবোৰ মানুহক অসম চৰকাৰে ফৰ্ম প্ৰদান কৰিব এতিয়া বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো তাৰপিছত ইয়াতে লিখা আছে আঁচনিৰ লাভালাভ মহিলাৰ উপৰিও তৃতীয় লিংগ দিব্যাংগজন ব্যক্তিৰ বাবে সম্প্ৰসাৰণ কৰিছে অসম চৰকাৰে। ইয়াত 52 অৱস্থা, চেৰিবেল পালচি, থেলেচেমিয়া, হেমোফিলিয়া, কুষ্ঠৰোগ, অটিজিম স্পেক্ট্ৰাম বিকাৰৰ দৰে স্থিতিত ভুগি থকা ব্যক্তি থকা পৰিয়ালসমূহক প্ৰদান কৰিব অৰুণোদয় আঁচনি। তাৰপিছত কোৱা হৈছে এই আঁচনিৰ অধীনত 2,50,000 অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্তিৰ জৰিয়তে ৰাজ্যৰ 30 লাখতকৈ অধিক পৰিয়াললৈ অৰুণোদয়ৰ মুঠ সম্প্ৰসাৰণ। অসম চৰকাৰে নতুনকৈ 2,50,000 দুখীয়াক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ইয়াতে ঘোষণা কৰিছে বুলি চাব পাৰিলে। তাৰপিছত কোৱা হৈছে চৰকাৰী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অৰুণোদয় পৰিয়ালৰ সংক্ষিপ্ততা প্ৰদানৰ চেষ্টা। তো যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহেও কিন্তু এতিয়াৰে পৰা লাভ কৰিব অৰুণোদয় আঁচনি। লগতে যিসকলৰ নাম ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মানুহৰ বাবে আকৌ নতুনকৈ ঘোষণা কৰিছে দুখন বিশেষ আঁচনি। আঁচনি দুখন হ'ল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। অসমৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীক প্ৰদান কৰিব নতুনকৈ এই দুখন আঁচনি। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে যদি অৰুণোদয়ৰ নতুন আপডেট সকলোতকৈ আগত চাই থাকিব বিচাৰে বা আবেদন কেনেকৈ কৰিব, ফৰ্ম কেনেকৈ ক'ত লাভ কৰিব, এইবোৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।